4 বছৰীয়া এটি কন্যা শিশু যি ক'ব পাৰে পূৰ্বজন্মৰ কথা। পূৰ্বজন্মত আপুনি বিশ্বাসী নেকি? হয়তো নহয়। পূৰ্বজন্মৰ কোনো ঘটনা পৰিঘটনাৰ বিষয়ে মনত আছে নেকি আপোনাৰ? নিশ্চয়কৈ নাই বা নথকাটোৱেই স্বাভাৱিক। কিন্তু এইখন ভাৰততে এগৰাকী মহিলা আছিল যি ক'ব পাৰিছিল পূৰ্বজন্মৰ সকলোবোৰ কথা। মনত আছিল পূৰ্বজন্মৰ পতি পুত্ৰৰ নাম, পতিয়ে কি কৰিছিল, কি খাই ভাল পাইছিল ইত্যাদি ইত্যাদি বহু কথা, যাৰ কথা বতৰাই চিন্তাৰ সাগৰত মগ্ন কৰাইছিল বিশ্বৰ বহু গৱেষকক। 11 ডিচেম্বৰ 1996 চনত দিল্লীৰ এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল এগৰাকী কন্যা সন্তানে, যাৰ নাম ৰাখিছিল শান্তি দেৱী। শান্তি দেৱীৰ মাত ফুটোতেই অভিভাৱকক আপত্তি দৰ্শাইছিল। তেওঁ কৈছিল যে তেওঁ থকা এই ঘৰটো তেওঁৰ ঘৰ নহয়, তেওঁৰ প্ৰকৃত ঘৰ মথুৰাতহে, যি দিল্লীৰ পৰা প্ৰায় 160 কিলোমিটাৰ দূৰত্বত অৱস্থিত। 4 বছৰীয়া শান্তি দেৱীৰ এনে কথাত অস্বস্তিত পৰিছিল পৰিয়াল। কেৱল এটা দুটা নহয়, প্ৰতিদিনে শান্তি দেৱীয়ে নিৰন্তৰভাৱে অভিভাৱকৰ সন্মুখত কৈ গৈছিল পূৰ্বজন্মৰ নানান কথা। শান্তিয়ে কৈছিল তেওঁৰ পূৰ্বৰ পতিৰ নাম আছিল কেদাৰনাথ, যাৰ মুখমণ্ডলত আছিল এটা কলা দাগ। পৰিয়ালৰ লোকে এদিন শান্তি দেৱীক দিল্লীৰ পৰা মথুৰালৈ লৈ গ'ল। মথুৰাত উপস্থিত হৈয়ে শান্তি দেৱীয়ে পূৰ্বজন্মৰ নিজ পতিক চিনাক্ত কৰে। পতিৰ গালত থকা সেই বিশেষ দাগটো শান্তিৰ অভিভাৱকেও প্ৰত্যক্ষ কৰি আচম্বিত হৈ পৰে। তেনে সময়তে শান্তি দেৱীৰ এই সমগ্ৰ ঘটনাটোৱে ভিন্ন মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়েও সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত জানিবলৈ ইচ্ছা প্ৰকাশ কৰি শান্তি দেৱীক সাক্ষাৎ কৰে। গান্ধীয়েও ঘটনাটোক সত্য ঘটনা হিচাপে মত প্ৰকাশ কৰে। পৰৱৰ্তী পৰ্যায়ত বিশ্বৰ বহু গৱেষক পণ্ডিতে এই ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কোনোৱে এই ঘটনাক একেমুখে নৎসাৎ কৰে, আন কোনোৱে এই ঘটনাক সত্য ঘটনা হিচাপে আখ্যা দিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, নেশ্যন এনি। চাৰি বছৰীয়া এটি কন্যা শিশু যি ক'ব পাৰে পূৰ্বজন্মৰ কথা। পূৰ্বজন্মত আপুনি বিশ্বাসী নেকি? হয়তো নহয়। পূৰ্বজন্মৰ কোনো ঘটনা পৰিঘটনাৰ বিষয়ে মনত আছে নেকি আপোনাৰ? নিশ্চয়কৈ নাই বা নথকাটোৱেই স্বাভাৱিক। কিন্তু এইখন ভাৰততে এগৰাকী মহিলা আছিল যি ক'ব পাৰিছিল পূৰ্বজন্মৰ সকলোবোৰ কথা। মনত আছিল পূৰ্বজন্মৰ পতি পুত্ৰৰ নাম, পতিয়ে কি কৰিছিল, কি খাই ভাল পাইছিল ইত্যাদি ইত্যাদি বহু কথা, যাৰ কথা বতৰাই চিন্তাৰ সাগৰত মগ্ন কৰাইছিল বিশ্বৰ বহু গৱেষকক। 11 ডিচেম্বৰ 1996 চনত দিল্লীৰ এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল এগৰাকী কন্যা সন্তানে, যাৰ নাম ৰাখিছিল শান্তি দেৱী। শান্তি দেৱীৰ মাত ফুটোতেই অভিভাৱকক আপত্তি দৰ্শাইছিল। তেওঁ কৈছিল যে তেওঁ থকা এই ঘৰটো তেওঁৰ ঘৰ নহয়, তেওঁৰ প্ৰকৃত ঘৰ মথুৰাতহে, যি দিল্লীৰ পৰা প্ৰায় 160 কিলোমিটাৰ দূৰত্বত অৱস্থিত। 4 বছৰীয়া শান্তি দেৱীৰ এনে কথাত অস্বস্তিত পৰিছিল পৰিয়াল। কেৱল এটা দুটা নহয়, প্ৰতিদিনে শান্তি দেৱীয়ে নিৰন্তৰভাৱে অভিভাৱকৰ সন্মুখত কৈ গৈছিল পূৰ্বজন্মৰ নানান কথা। শান্তিয়ে কৈছিল তেওঁৰ পূৰ্বৰ পতিৰ নাম আছিল কেদাৰনাথ, যাৰ মুখমণ্ডলত আছিল এটা কলা দাগ। পৰিয়ালৰ লোকে এদিন শান্তি দেৱীক দিল্লীৰ পৰা মথুৰালৈ লৈ গ'ল। মথুৰাত উপস্থিত হৈয়ে শান্তি দেৱীয়ে পূৰ্বজন্মৰ নিজ পতিক চিনাক্ত কৰে। পতিৰ গালত থকা সেই বিশেষ দাগটো শান্তিৰ অভিভাৱকেও প্ৰত্যক্ষ কৰি আচম্বিত হৈ পৰে। তেনে সময়তে শান্তি দেৱীৰ এই সমগ্ৰ ঘটনাটোৱে ভিন্ন মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়েও সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত জানিবলৈ ইচ্ছা প্ৰকাশ কৰি শান্তি দেৱীক সাক্ষাৎ কৰে। গান্ধীয়েও ঘটনাটোক সত্য ঘটনা হিচাপে মত প্ৰকাশ কৰে। পৰৱৰ্তী পৰ্যায়ত বিশ্বৰ বহু গৱেষক পণ্ডিতে এই ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কোনোৱে এই ঘটনাক একেমুখে নৎসাৎ কৰে, আন কোনোৱে এই ঘটনাক সত্য ঘটনা হিচাপে আখ্যা দিয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, নেশ্যন